বৰ বেমাৰ ভাল কৰি হঠাৎ আপুনি অসুস্থ হল চিকিৎসকে পৰীক্ষা কৰিবলৈ দিলে আৰু ধৰা পৰিলে যে আপোনাৰ কেন্সাৰ আৰম্ভ হৈছে আপুনি সাকে ভাবিয়ে পেলালে মই আৰু কেইদিনমানৰহে আলহী এই পৃথিৱীত সকলো শেষ অন্ধকাৰ চৌদিশে ৰব ইমানতে জীৱন শেষ হোৱা নাই এতিয়া প্ৰকৃতিৰ বুকুত আৱিষ্কাৰ হৈছে কেন্সাৰকে ধৰি বহুকেইটা ৰোগৰ প্ৰতিষেধক আপুনি সংযুক্ত হৈছে ৰিয়াৰ হৈতে আসাম ফ্লাছত আমি উপস্থিত আছো যোৰহাট জিলা ইয়াৰ ৰংদৈ হাতীখালত আগবঢ়াইছো আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ৰাজ্যবাসীলৈ এক সুখবৰ কেন্সাৰকে মুখ্য কৰি কেইবাটাও ৰোগ প্ৰতিৰোধ কৰিব পৰা দ্ৰব্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আমি এই সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ লগত সংযুক্ত হৈ কিমান আচলতে উপকাৰী কিমান প্ৰতিৰোধ কৰিব পৰা এই দ্ৰব্যসমূহৰ সক্ষমতা আছে আমি এই প্ৰতিবেদনত জানিবলৈ চেষ্টা কৰিম চিকিৎসা বিজ্ঞানৰ নিত ন চিকিৎসাৰ সমান্তৰালকৈ প্ৰকৃতিৰ বুকুত উদ্ধাৰ হোৱা বনৌষধেৰে কেন্সাৰৰ দৰে ৰোগ নিৰাময় কৰিব পৰাটো ৰোগীৰ বাবে এক সুখবৰ জংগল মেডিচিন প্লান্টত বহুতো দুৰাৰোগ্য ৰোগ নিৰাময়ৰ বনৌষধ সংৰক্ষণ কৰা হৈছে যিবোৰ ব্যৱহাৰ কৰি ৰোগ নিৰাময় হোৱাও প্ৰমাণ আহি পৰিছে মোৰ কেমেৰা ফ্ৰেমত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ইয়াত বান্দৰ কেকুৰা বৰা চাউলকে ধৰি পেলাই বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত এনেদৰে সজাই ৰখা হৈছে এই দ্ৰব্যসমূহৰ পৰাই যিসমূহ আমাৰ পূৰ্বতে বৰ বেমাৰ বুলি কয় কিন্তু আজিকালি যথেষ্টখিনি এনেকুৱা কিছুমান বেমাৰ আমাৰ কাৰণে তেনে সাধাৰণ হৈ পৰিছে যে সেইসমূহ নিৰাময় কৰিবৰ কাৰণে দৈনিক আমাৰ মেডিকেল সায়েন্সে ট্ৰাই কৰি আছে কিন্তু তেনেকুৱা এটা সময়ৰ পৰিপ্ৰেক্ষিতত এনেকুৱা কিছুমান বস্তুৰ দ্বাৰাই কেনেকুৱাকৈ প্ৰতিৰোধ কৰিব পৰা সক্ষমতা আছে এয়া যথেষ্ট এক গুৰুত্বপূৰ্ণ বিষয় আমি যোগাযোগ কৰিবলৈ সক্ষম হৈছো এজন ব্যক্তিৰ পৰা আপুনি কিমান আশাবাদী যে এনেকুৱা দ্ৰব্যসমূহৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰোগসমূহ প্ৰতিৰোধ কৰিব পাৰি এটো সম্পূৰ্ণ 100% এতিয়া যথেষ্ট মানুহে হকা পাইছে মেইন সাবাস্নেক গেছটোৰ ওপৰত আৰু সাবাস্নেক গেছটো মানে কি হৈছে এটো এটা মোৰ আপোনাৰ প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ ইয়াতে সাবাস্নেক গছটো বহল ভিত্তিত কৰা হৈছে এতিয়া সাবাস্নেক গছটো যেটি উপকাৰী মানুহৰ উপযোগিতা আহিছে এখানে বহল ভিত্তিত কৰা হৈছে আজি দেখিছে আপুনি সদিয়াৰ পৰা ধুবুলে মোৰ তাত মানুহ আছে ইয়াত ৰাতি অহা মানুহ আছে গতিকে তেওঁলোক নিবলৈ আৰু আছে মেইনলি আৰু এটা এন্টিবায়োটিকৰ কাম কৰে যেটো বেঙুনীয়া চাউল বুলি ওলাই আছে এটো ভিতৰলৈকে কোলা চাউল এটা মই নিজে যেহেতু ধান খেতিৰ লগত জড়িত মানুহ এটো অলৰেডি মোৰ যিমানখিনি আজি চাউল আছিল গোটেইখিনি সেল হৈ গৈছে ইতিমধ্যে আপুনি যিখিনি দেখিছে অলৰেডি সেল হৈ গৈছে তথাপিতো মোৰ এই প্ৰিজাৰ্ভেশ্যন চেণ্টাৰটোত আপোনাৰ 600 প্ৰকাৰৰ মেডিচিনেল প্লান্ট আছে 600 বিধ আপোনাৰ তাৰ ভিতৰত আছে গাইনোৰা প্ৰকুমেন্স সুগাৰৰ তাৰ পিছত আপোনাৰ আমাৰ কিছুমান ফ্ৰুট আছে ড্ৰাগন ফ্ৰুট আছে নুনি ফ্ৰুট আছে নুনি ফ্ৰুটৰ পৰা আমি এটা জুচ আপোনাৰ ঠিক কৰিছো এটো জুচ 175টা বেমাৰ ভাল হয় এটো আপুনি দেখিব জুচ নুনি জুচ পিওর নুনি জুচ ঠিক সেইমতে যাৰ যেটো আপোনাৰ উপযোগিতা আছে সেইমতে ব্যক্তি আহি ইয়াত উপস্থিত হৈছে দেখিছে আপোনালোকে আৰু সেইমতে অলৰেডি ক্ৰয় কৰিছে আৰু ইতিমধ্যে আৰু এটা কথা কওঁ যি সাবাস্নেক গছ হৈ আছে এই সাবাস্নেক গছসমূহৰ এতিয়া যথেষ্ট পাত নাই যেহেতু বৰষুণ নাই সেইবাবে আজি যিমানখিনি পাত ওলাইছিলে গোটেই পাতখিনি সকলো ৰোগীয়ে পোৱাকে ডিস্ট্ৰিবিউশন কৰি দিয়া হ'ব দেখিছে আপোনালোকৰ হেৰিয়াত সকলো মানুহ সেইকাৰণে ৰৈ আছে সেইকাৰণে সকলোকে সমানে ভাগ কৰি দিয়া হ'ব আৰু মানে আৰু আপোনালোকে মোৰ যিখিনি সংৰক্ষণ কৰা আছে এখিনি আপোনাৰ ব্ৰাজিলৰ পৰা ধৰি ভিয়েটনামৰ পৰা ধৰি আপোনাৰ ভাৰতৰ বাহিৰৰ গোটেইখিনি গছ সংৰক্ষণ কৰা আছে আৰু এটো এটা কথা কওঁ আমাৰ অসমৰ পৰা যিবিলাক গছ হেৰাই গৈছে হঠাতে সেইবিলাক গছ মোৰ তাত দেখিব যিবিলাক আপোনাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল এটা কথা জানিবলৈ বিচাৰিম এই সমূহ বনৌষধৰ পৰাই যে এনেকুৱা কিছুমান ডাঙৰ বেমাৰ যে প্ৰতিৰোধ কৰিব পাৰি সেই আৱিষ্কাৰ আপুনি কিদৰে কৰিলে এটো মই আৱিষ্কাৰ কৰা নাই মই আপোনাক আগতে কৈছো এটো প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ ইয়াত সংৰক্ষণ কৰা হয় আৰু মানুহ আগৰ বাঢ়িছে এই বেমাৰ ভাল হ'ব বুলি আৰু মই চিকিৎসক নহয় যেহেতু ইয়াত সংৰক্ষণে কৰা হয় এই প্ৰিজাৰ্ভেশ্যন চেণ্টাৰ জংগল ৰিজৰ্টত প্ৰিজাৰ্ভেশ্যন কৰা হয় মই চিকিৎসক নহয়
যিসকল ৰোগীয়ে জীৱনৰ প্ৰতি আশা হেৰুৱাই পেলাইছে তেওঁলোকৰ বাবে এয়া এক আশাৰ বতৰা। যোৰহাট জিলাৰ নিমাতীৰ ৰংদৈৰ ভিতৰুৱা এটি অঞ্চলত বিশ্বজিৎ বৰাৰ ঐকান্তিক প্ৰচেষ্টাত জংগল মেডিচিন প্লাণ্টত সংৰক্ষণ কৰি ৰখা বনৌষধি সমাজলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে। কৃষি আৰু উদ্ভিদৰ লগত বিগত বহু বছৰে জড়িত ব্যক্তিজনৰ ওচৰত উপলব্ধ এই সামগ্ৰীসমূহৰ ওপৰত এতিয়া সকলো বিশ্বাসী। কেঞ্চাৰকে আদি কৰি বিভিন্ন ৰোগ নিৰাময় হোৱা এই যি প্ৰতিষেধক দ্ৰব্য তাৰ জৰিয়তে কিমান ফলপ্ৰসূ হৈছে সেই সন্দৰ্ভত জানিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে তেখেত দৰৱ নিবৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি। আপুনি কেঞ্চাৰৰ লগত যুঁজি আছে বিগত সময়ছোৱাৰ পৰা, এই দৰৱৰ পৰা কিমান উপশম হৈছে আপোনাৰ? তাৰমানে এনেই হেৰিত বাতৰিত পাইছোঁ, পাই পেলাই আজিহে আহিছোঁ ল'বলৈ। খালেহে আমি গম পাম। কিমান বছৰৰ পৰা আপুনি কেঞ্চাৰ যুঁজি আছে? 1 বছৰ ধৰি। 1 বছৰ। ক'ত হৈছে? মুখত হৈছে। ভাল পাইছে? ভাল এনেই ৰেডিয়েশ্যন কেমো লৈছিলোঁ, বোম্বাইত লৈছিলোঁ। তাৰপৰা এতিয়া আকৌ হৈছে, তাৰমানে কমিছে, কমি পেলাই আকৌ হৈছে। এতিয়া তাৰমানে এই দাৱাইটো নিব আহিছোঁ। ভাল পাইছেনে? এতিয়া খোৱা নাই এতিয়ালৈকে, খামহে এইবাৰ নি পেলাই। ইতিমধ্যে সকলোৰে মাজত বিয়পি পৰা কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা সেই বিশেষ গছজোপাই হৈছে এয়া চাবাস্নেক গছ, যিজোপা ব্যৱসায়িক ভিত্তিত কৰা হৈছে জংগল মেডিচিন প্লাণ্টত। যথেষ্টখিনি চাবাস্নেক গছ দেখা গৈছে, য'ত নেকি কেঞ্চাৰৰ বাবে ইতিমধ্যে বহুকেইজন ৰোগী ইয়াত লাইন পাতি থকাও দেখা গৈছে। তেওঁলোকে যথেষ্টখিনি ভাল হয় বুলি বিশ্বাস কৰিছে। কি ক'ব আপুনি এই সন্দৰ্ভত? চাওক, এই গছটো মানে এতিয়াতো বহুত ডিমাণ্ড হৈ গৈছে। এই গছটো বহুত পাত্তা পাই গ'লে, পাত্তা নাপায় গছটাই। কাৰণ ৰোগীসকলে সকাহ পাইছে কোনে আহিছে, আৰু এইটো ব্যৱসায় ভিত্তিত মই সেইকাৰণে কৰিছোঁ। আপোনালোকে দেখিছে মোৰ এতিয়া 1000 জোপা গছ আছে ইয়াত, এইকেইটা প্ৰিজাৰ্ভ কৰা হৈছে আৰু দেখিব, আৰু 1000 জোপা গছ ব্যৱসায়িক ভিত্তিত লগোৱা হৈছে। গতিকে উপযোগিতা আছে যেতিয়া মানুহে খাব আৰু আৰাম পাব, ময়ো সন্তুষ্টি পাম। শদিয়াৰ পৰা ধুবুৰীলৈ অহা মানুহ দেখিলে আপোনালোকে গছজোপাই যথেষ্ট পাত্তা পাইছে। কোনো পাৰ্শ্বক্ৰিয়া নথকা এই দ্ৰব্যসমূহৰ বিষয়ে আমি বহুজন বিদিত, কিন্তু দুৰ্লভ বস্তুবোৰ বিচাৰি উলিওৱাটোহে বহু ক্ষেত্ৰত সম্ভৱ নহয়। অন্যহাতে কেঞ্চাৰ প্ৰতিৰোধত চাবাস্নেকৰ সক্ষমতাৰ বিষয়ে বৰ্তমান চৰ্চিত হৈ আছে। সেই বনৌষধবিধো সহজভাৱে উপলব্ধ কৰি তুলিছে বিশ্বজিৎ বৰাই। এনেদৰে বহুকেইবিধ বনৌষধ সংৰক্ষণ কৰি ৰাইজৰ সেৱা আগবঢ়োৱা এই মহৎ কাৰ্যক সকলোৱে প্ৰশংসা জনাইছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমানেই সম্প্ৰসাৰণ হৈছে, মানুহৰ দেশত সিমানেই অচিন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। নিঃসন্দেহে মেডিকেল ছায়েন্সে যথেষ্টখিনি প্ৰতিৰোধ কৰাৰ সক্ষমতা ৰাখিছে, কিন্তু তথাপিও আমাৰ যিখিনি বনৌষধ বা প্ৰকৃতি জগতত পোৱা সেই ঔষধসমূহৰ কিন্তু আৱিষ্কাৰ বৰ্তমানেও চলি আছে। আমি বৰ্তমান উপস্থিত আছো যোৰহাটৰ নিমাতীৰ ৰংদৈ এয়া মেডিচিনেল প্লাণ্টৰ সংৰক্ষণ কেন্দ্ৰত, য'ত নেকি বিভিন্ন বনৌষধৰ জৰিয়তে বিভিন্ন ৰোগসমূহ নিৰাময় কৰাৰ এতিয়া সুবিধা উপলব্ধ হৈছে। আমি ভিতৰলৈ প্ৰৱেশ কৰিম এতিয়া কি আছে তাত চাবৰ কাৰণে। বৰ্তমান সময়ত চৰ্চিত এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিৰ ওচৰলৈ অসমৰ ভিন্ন ঠাইৰ পৰা লোকসকল আহি ইয়াত জনসমাগম কৰা পৰিলক্ষিত হৈছে। কিয়নো মেডিকেল ছায়েন্সৰ বিপৰীতে আমাৰ প্ৰকৃতিৰ জগতত থকা যিসমূহ বনৌষধ আছে সেইসমূহক সংৰক্ষণ কৰি বিভিন্ন ৰোগ নিৰাময় কৰিবৰ বাবে তেখেতে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। এক প্ৰকাৰে ক'বলৈ গ'লে এক মানৱ সেৱা বুলিও ক'ব পাৰি। আপোনাক স্বাগতম জনাইছো আমাৰ চেনেলৰ মজিয়ালৈ। জংগল মেডিচিনেল প্লাণ্ট আপোনাৰ যি সংৰক্ষণ কেন্দ্ৰ, তাত কেনেকুৱা ধৰণৰ ৰোগ নিৰাময় আপোনালোকে বনৌষধ ৰাখিছে? ইয়াত সৰ্বমুঠ আপোনাৰ 600 বিধতকৈও অধিক আপোনাৰ অসমৰ পৰা হেৰাই যোৱা গছ সংৰক্ষণ কৰা হৈছে। লগতে বিদেশৰ পৰা ৰপ্তানি কৰা কিছু গছ আছে। তাৰ ভিতৰত মই আপোনালোকক কিছু বচা গছ দেখুৱাম। আপোনাৰ এইজোপা হৈছে গাইনোৰা পকুমেন্স। এইজোপা আমাৰ ডায়েবেটিছৰ ৰোগীৰ ক্ষেত্ৰত ইয়াৰ যদি 3টা পাত খায় ৰোগটো আপোনাৰ নিৰ্মূল হয় বুলি প্ৰমাণ হৈছে। এজোপা গছ। তাৰ ভিতৰত আপোনাৰ আৰু আছে, ওচৰতে আছে আপোনাৰ ইয়াৰ আপুনি সংক্ষেপ্তে গোটেই বনৌষধখিনিৰ বিষয়ে যদি আমাক জনাই দিয়ে, সংক্ষেপ্তে আমি যথেষ্টখিনি উপকৃত হ'ম আমাৰ দৰ্শক। নিশ্চয়। এইজোপা হৈছে বিশল্যকৰণী। যদি মানুহৰ কোনো অংশ কাটে, যদি পেষ্ট কৰি লগোৱা হয় তাৎক্ষণিকভাৱে জোৰা লাগে, সেইটো আছে। তাৰপিছত এইজোপা হৈছে শতমূল। শতমূল এইকাৰণে কোৱা হৈছে ইয়াৰ সহস্ৰ মূল আছে, আৰু সেইকাৰণে শতমূল বুলি কোৱা হয়। আৰু এজোপা শতমূলৰ বহুতো ইয়াৰ মানে ৰোগৰ মহা ঔষধি বুলি লোকসকলে জানে। ঠিক সেইধৰণে অসমৰ পৰা হেৰাই যোৱা মোৰ কিছু
আপোনাৰ প্লেণ্ট আছে এজোপা হৈছে মানিচাল যদি আপোনাৰ ঊলৰ কোনো সামগ্ৰী ধোৱে বা চুলি ধোৱে তাতো অসমৰ সকলো ৰাইজ সৰ্ববিদিত মানিচালৰ বিষয়ে দেখাব পাৰে তাৰপিছত ঠিক সেইধৰণে আপোনাৰ দেখাব পাৰে আপোনাৰ এজোপা হৈছে সেন্দুৰ গছ সীতা যেতিয়া বনবাসত গৈছিলে এই গছজোপাৰ পৰাই সেন্দুৰ লৈছিলে বুলি কথিত আছে ঠিক তেনেকৈ আছে হাড়জোৰা দিয়া বন আছে যদি মানুহৰ কোনো অংশ হাড় ভাগে এই গছজোপা যদি পেষ্ট কৰি লগোৱা হয় সোনকালে জোৰা লাগে বুলি প্ৰমাণ আছে অন্যহাতে ওচৰতে আছে এই গছজোপাৰ ওচৰতে থকা এই গছজোপা দেখিছে এজোপা হৈছে মাল্টিভিটামিন প্লেণ্ট মহা ঔষধি গছ মাল্টিভিটামিন গছ আমাৰ যিবিলাক আপোনাৰ ভিটামিন টেবলেট খাবলৈ দিয়ে তাত এছপাৰ্টিমান নামৰ এটা উপাদান থাকে যিটো শৰীৰৰ বাবে ক্ষতিকাৰক কিন্তু এটা নেচাৰেলি যদি এইটো খায় বহুত মানে ভাল ঠিক সেইধৰণে আছে আফ্ৰিকাৰ কৰচল গছ ইয়াৰ এইটো পাতটো যদি আপোনাৰ চাহ বনাই খায় ব্ৰেষ্ট কেঞ্চাৰৰ বাবে অতি উত্তম বুলি প্ৰমাণিত গোটেই অসমৰ মানে হাবিত থকা গোটেই বস্তুৱে ইয়াত দেখিব দা জংগলত আপোনাৰ ইয়াতে বহমথুৰি গছ দেখিলে মাধৈ মালতী গছ আছে বগীতৰা আছে তেনেকৈ যিখিনি গছ মানে দেখা নাই সৰ্বসাধাৰণ লোকে যাতে ঠাউকতে আহি দেখিব পাৰে কোনো অনুসন্ধানী মানুহে সেইমতে আহিছে মানুহখিনি গছখিনি চাবৰ কাৰণে আৰু সেইবাবে প্ৰিজাৰ্ভ কৰা হৈছে কিন্তু প্ৰিজাৰ্ভ কৰা যদিও হৈছে মোৰ ইয়াতে মাদাৰ গছ আছে দেখিব আপোনাৰ চব গছৰে মোৰ মাদাৰ গছ আছে এইটো এটা কথা হয় প্ৰকৃতি জগতখনতে আমাৰ বনৌষধসমূহ লুকাই থাকে কিন্তু সেইসমূহ বিচাৰি উলিয়াই বিভিন্ন কাৰ্যত কাৰ্যক্ষম কৰিব পৰাটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেইবাবে লাগিব আপোনাৰ সঠিক জ্ঞান আৰু দক্ষতা যিসমূহ এই বিশেষ ব্যক্তিজনে কৰি দেখুৱালে চিকিৎসা বিজ্ঞানৰ সমান্তৰালকে এনেদৰে যদি বনৌষধৰ যোগেদিও যদি বিভিন্ন ৰোগসমূহ যদি নিৰাময় কৰিব পৰা সুবিধা হয় তেন্তে ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে আপুনি চাই আছে আসাম ফ্লাছ Discover Divine